নমস্কাৰ আপোনালোক স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিটেক কোৰ্সৰ এখন নতুন নটিচ আহি গ'ল তো বিটেক কোৰ্সৰ অনলাইন এপ্লাইৰ এলিজিবিলিটি ইয়াৰে অনলাইন এপ্লিকেশ্যন ডেট ইয়াৰ ওপৰত এখন নতুন নটিচ আহিছে এই নটিচখন ফ্ৰেছ আৰু লেটাৰিয়েল দুটাৰ কাৰণে হয় তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে সাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব তো এই নটিচখন জাৰি কৰিছে 3 মে তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইখন বিটেক আৰু এমটেক কোৰ্সৰ এডমিশন নটিচ হয় ইয়াৰে যে 4 বছৰীয়া বিটেক কোৰ্স আছে তাৰ কাৰণে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ নটিচ হয় তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজিৰ আণ্ডাৰত থকা কোৰ্স কেইটা হ'ল বিটেক ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং নেক্সট হৈছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং তাৰ পিছত হৈছে মেকানিক্যাল ইঞ্জিনিয়াৰিং তাৰে নেক্সট হৈছে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত এই চাৰিটা বিটেক কোৰ্স আছে তো এই কোৰ্সৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে তো ইয়াতে আপোনালোকে ক্লাছ 12 ৰ পৰা ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্সৰ ফালৰ পৰা হ'ব লাগিব আৰু জেনেৰেল ক্যান্ডিডেটৰ কাৰণে ইয়াতে 45% লাগিব আৰু বাকি ৰিজাৰ্ভেশন এসসি এসটি ওবিসিৰ কাৰণে 40% মাৰ্ক লাগিব আৰু ইয়াৰ উপৰিও নেক্সট পইণ্টটো ইম্পৰ্টেন্ট হয় তো ইয়াতে যিসকলে ক্যান্ডিডেট এপ্লাই কৰিব সেইসকলে CW আসাম যেটো CW বিটেক কোৰ্স আছে তাৰে এন্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব নহলে JW 2024 ৰ মেন্সটো দিয়া হ'ব লাগিব তো CW বিটেক কোৰ এন্ট্ৰেন্স এক্সাম বা JW এন্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব আৰু ক্যান্ডিডেট টু ইন্ডিয়ান সিটিজেন হ'ব লাগিব লগতে পার্মানেন্ট রেসিডেন্ট সার্টিফিকেট থাকিব লাগিব অর্থাৎ PRC খন থাকিব লাগিব আৰু ইয়াতে এজ লিমিট দিয়া হৈছে তো আপার এজ লিমিট ইয়াতে 21 আৰু লোৱাৰ এজ লিমিট 17 বছৰ এটো 1 আগষ্ট 2024 ৰ হিচাপত ক্যালকুলেট কৰিব আৰু ইয়াতে এসসি আৰু এসটি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ ৰিল্যাক্সেশন আছে আৰু যিবিলাকে BSc পাস ক্যান্ডিডেট হয় সেইসকলৰ কাৰণে আপাৰ এজ লিমিট 22 ইয়াৰ্স আৰু তেওঁলোকৰ গুড মৰেল ক্যাৰেক্টাৰ থাকিব লাগিব আৰু ফিজিক্যালি আৰু মেন্টালি ফিট হ'ব লাগিব তো আমি বিটেক কোৰ্সৰ কাৰণে আলোচনা কৰিছো এমটেক কোৰ্সৰ কাৰণে ইয়াতে ডিটেইলছ খিনি দিয়াৰ দৰকাৰ নাই তো এবাৰ লেটাৰিয়েল এন্ট্ৰি তো লেটাৰিয়েল এন্ট্ৰিৰ কাৰণে আপোনালোকে পলিটেকনিক বা ডিপ্লোমা পাস হ'ব লাগিব আপোনালোকে ইয়াতে ডাইৰেক্ট 3rd সেমিষ্টাৰত এডমিশন ল'ব পাৰিব যিবিলাকৰ বিটেকৰ 3 বছৰীয়া ডিপ্লোমা কোৰ্স আছে সেইসকলে ইয়াৰে বিটেক কোৰ্সত এপ্লাই কৰিব পাৰিব তো ইয়াতে এডমিশন ক্ৰাইটেৰিয়া আৰু প্ৰসিডিউৰ দিয়া আছে তো ইয়াৰে সিলেকশন টু CW 2024 বা JW 2024 ৰ বেসিছত ল'ব ইয়াৰে যে কাট অফ মাৰ্ক আছে ইয়াৰে ওয়েবসাইটত দি দিব আৰু ইয়াৰে যি অনলাইন এপ্লাই আছে হিয়া স্টাৰ্ট হ'ব 16 মে তাৰিখে 16 মে তাৰিখে ইয়াতে বোথ ফ্ৰেছ লেটাৰিয়েল আৰু এমটেক কোৰ্সৰ কাৰণে স্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো হৈছে 30 জুন তাৰিখে ইয়াৰে অনলাইন এপ্লাইৰ কাৰণে এমাহ 14 দিন টাইম দিছে তো ইয়াৰে অনলাইন এপ্লাইটো কৰিবৰ কাৰণে আপোনালোকে অনলাইন যোগ্য কৰিব লাগিব তো আপোনালোকে www.dibru.ac.in বুলি সাৰ্চ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচিয়েল ৱেবসাইটৰ পৰা আপোনালোকে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব আৰু ইয়াতে অনলাইন এটা চালান কাটিব লাগিব হেতু 1000 টকা হয় 1000 rupees আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মত দিব লাগিব
তো যিবিলাক কেণ্ডিডেটে বিটেক কোৰ্স বা ইঞ্জিনিয়াৰিং লাইনত ইণ্টাৰেষ্ট আছে সেইসকলে ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব পাৰে। তো CEE বিটেক বা JEE মেইনছ দিয়াসকলে ইয়াৰ অনলাইন এপ্লাইটো কৰিব পাৰিব। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। নেক্সট কিবা নতুন নটিফিকেশ্যন দিলে আমাৰ চেনেলত বা হোৱাটছআপ গ্ৰুপত দি দিম আৰু এই PDFটো আমাৰ হোৱাটছআপ গ্ৰুপত দি দিম। তো আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। আজিলৈ ইমানে, ধন্যবাদ।